নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ' মাজলৈ। আজি দুটামান থলুৱা ৰেচিপি লৈ আহিছোঁ। কিনো ৰেচিপি আপোনালোকে চাই গৈ থাকক, নিশ্চয় ভাল পাব। যদিহে ভাল পায় লাইক কমেণ্ট কৰিব, অকণমান শ্বেয়াৰ কৰিব। আহক তেনেহ'লে আৰম্ভ কৰিছোঁ। পিঁয়াজ আৰু জলকীয়া ভাজি আছোঁ। প্ৰথমতেই ভাজিছোঁ এতিয়া এয়া ভাত কেৰেলা। আজি মানে ভাত কেৰেলা গ্ৰেভি নবনাওঁ, ভাজিহে বনাম। অলপ অলপকৈ দেখুৱাইছোঁ, আটাইখিনি কেমেৰাত আবদ্ধ কৰা নাই, যথেষ্ট দীঘল হৈ যাব। ভাতকেৰেলা ভাজি হোৱাৰ লগে লগে এতিয়া অকণমান পাঁচফোৰণ দিছোঁ। তেল গৰম হৈ গ'ল। এতিয়া মই অলপ পিঁয়াজ আৰু জলকীয়া ভাজি ল'ম। কিয় ভাজি লৈছোঁ আটাইখিনি দেখুৱাই আছোঁ, আপোনালোকে চাই গৈ থাকক। পিঁয়াজ আৰু জলকীয়া ভাজি থাকোঁতে মানুহজনে ক'লে ডিম মানে বেছি নহয়, 4টা ডিম আছে বোলে, বইল ডিম অকণমান ফ্ৰাই কৰি দে। নিমখ আৰু হালধি জোখমতে দি অকণমান ভাজি দিছোঁ। তাৰপাছতে আকৌ দেখুৱাই আছোঁ ইয়াত আচলতে মইনো কি বনাবলৈ লৈছোঁ। এয়া ডিম ভজা হৈ গ'ল। এতিয়া এইফালে বনাবলৈ লৈছোঁ মই মাছৰ মাথা কণী। ইয়াৰ লগত মই বহুতকেইটা বস্তু মিশ্ৰণ কৰিম বাৰু। প্ৰথমতে মাছৰ কণী আৰু লগতে ৰৌ মাছৰ মাথাকেইটা মানে ভাজি লওঁ। খুব ধুনীয়াকৈ ভাজি ল'লে মানে ভাল লাগে খাবলৈ। ইয়াৰ লগত কি মিশ্ৰণ কৰিম দেখুৱাই আছোঁ, আপোনালোকে চাই থাকক। চাই পেলাই মাজতে ক'ব আৰু কেনেকুৱা লাগিছে দেই। ৰৌ মাছৰ মাথা, অকণমান কণী আৰু লগত যোগ কৰিম কি জানেনে, এইফালে মন কৰক কোমোৰা, আলু। এনেধৰণে খাবলৈ বহুতেই ভাল লাগে, সেয়েহে বনাই দিছোঁ। মই অৱশ্যে খাবলৈ নোৱাৰোঁ। মাছ, মাংস, গাখীৰ, কণী বহুত বস্তু এৰিবলগীয়া হ'ল। আপোনালোকে গম পায়েই, ভিডিঅ'সমূহ দিয়ে থাকোঁ মই। মাছৰ মাথা আৰু কোমোৰা, আলু বনাব জানিলে ইমানেই টেষ্টি হয়, পকৰত লাট মাৰি থাকিলেও মানুহে মানে উঠি নাযাব খোৱা জেগাৰ পৰা, হয় নাই স্বামী? মাছৰ কণীও আছে মানে। আদা নহৰু দিছোঁ, এতিয়া ভাজি লৈছোঁ। যিহেতু দুপৰীয়া সময়, মানুহজনৰ বাবে ভাতকেৰেলা ভাজি, এইফালে কোমোৰা, এইফালে ডিম ফ্ৰাই কৰিবলৈ দিছিলে যে সেয়া যোগাৰ কৰি দিলোঁ। মানুহজনক দিয়াৰ পাছতে ল'ৰা ছোৱালী দুইটা অফিচত থাকে, সেয়েহে মানে দুইটাৰ কাৰণে ৰেডি কৰি থৈছোঁ। মানে নিজৰে ঘৰতে অফিচ আছে আমাৰ, দুইটা অফিচতে থাকে। সিহঁতৰ দুটাৰ কাৰণে ৰেডি কৰি থলোঁ। লগতে মই এতিয়া নিজেও খাব লাগিব। ইতিমধ্যে ল'ৰাটো খাবলৈ আহিছে, তাক দি ল'লোঁ। কেনেকুৱা লাগিলে জনাব।